অক্সিজেনৰ অভাৱৰ বাবেই প্ৰসূতিৰ সৈতে ঘটিল কৰুণ ঘটনা। প্ৰসূতিয়ে কৈ আছিল অক্সিজেন দিয়ক, কিন্তু এইখনে হল নলবাৰী মেডিকেল কলেজ। আপোনালোকৰ যদি কোনোবা গাড়ী বিভাগৰ পেচেণ্ট আছে ইয়াত যাতে মাৰিব ইচ্ছা আছে আনিব, আৰু যদি মাৰিবৰ ইচ্ছা নাই বেলেগত আপোনালোকে ট্ৰিটমেণ্ট কৰিব। দুটা বাচ্চাৰ লগত এটা মহিলা শেষ কৰি দিলে ইয়াৰ বিপুল শৰ্মা নামৰ ডক্টৰজনে। এগৰাকী প্ৰসূতিৰ মৃত্যুক লৈ নলবাৰী মেডিকেল কলেজ হাস্পাতালত উত্তপ্ত পৰিস্থিতি। উশাহ নিশাহত কষ্ট পোৱাৰ পিছতো চিকিৎসক তথা স্বাস্থ্যকৰ্মীয়ে প্ৰসূতিগৰাকীক গুৰুত্ব নিদিয়াৰ অভিযোগ, যাৰ ফলত সুস্থ শৰীৰে নিজেই খোজকাঢ়ি চিকিৎসালয়লৈ অহা প্ৰসূতিগৰাকীৰ মৃত্যু হোৱাত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ। আত্মীয়ই উল্লেখ কৰা মতে মহিলাগৰাকীৰ গৰ্ভত আছিল দুটিকৈ সন্তান। টুইন বেবী আছে, আপোনালোকে অলপমান চাব, আৰু তাই বিষ আহি আছে। তাৰপিছত কৈছে হেৰি হাজবেণ্ডে কৈছে আপুনি ওলাই যাওক। তাৰপিছত এই ডাঙৰ মানুহকো কৈছে ওলাই যাওক, তেওঁলোকে ওলাই আহিলে। মই থাকিলোঁ, ওলাই যাওক আমি আছোঁ, আমি তুমি যাব নালাগে, মোক হাতখনত ধৰি ৰাখিছে। তেতিয়া মই কৈছোঁ মই শুব নোৱাৰোঁ, মোক হাতখনত যেতিয়া ধৰি ৰাখিছে তেতিয়া কৈছে এই আছে বাইদেউ ওলাই যাওক, ওলাই যাওক, কিয় আছে চিষ্টাৰ এজনী কৈছে। তেতিয়া মই কৈছোঁ নহয় বাইদেউ এই পেচেণ্টটো চিৰিয়াছ। ডক্টৰ তেতিয়ালৈকে নে এজন ল'ৰা আছিলে, মই নামখিনি নাজানো। তাৰপিছত সেনেকৈ কওঁতে তেতিয়া মই বাইদেউ এজনী কৈছোঁ যে বাইদেউ এই পেচেণ্টটো দুটা বাচ্চা আছে, আপোনালোকে কিয় এনেকৈ কৈছে, তেওঁ শুব নোৱাৰে। তাৰপিছত শুৱাই দিয়ক, শুৱাই দিয়ক। তেতিয়া মই শুৱাই দি কিনে মই ওলাই আহিলোঁ। অহাৰ পিছত তেওঁ পানী পিয়াহ লাগিল। পানী পিয়াহতে হাজবেণ্ড গ'ল, অকণমান পানী দি চিষ্টাৰ এজনী কৈছে যে পানী নিদিব। তেওঁক কৈছে যে মামী মোৰ অলপমান গাটো বেয়া লাগিছে, ওপৰৰ ফালে উজাই আহিছে, মোৰ অক্সিজেনৰ প্ৰয়োজন হৈছে, মোৰ উশাহ ল'ব পৰা নাই, মোক অক্সিজেন লাগে। এনেকৈ দিয়া নাই বেডত থৈ দিয়া। মহিলাগৰাকীয়ে কৈ আছে, মহিলাগৰাকীয়ে কৈছে বেডত থৈ দিয়া, খোৱাৰ পিছতহে আমি অক্সিজেন দিম। তাৰপিছত তাড়াতাড়ি অতি ৰুমৰ পৰা অক্সিজেন আনি আছে, আনি কেনে একদম পাম্পিং কৰি আছে। পুরো 20 মিনিটমান সময় পাম্পিং কৰি আছে। 20 মিনিটৰ ভিতৰত তেওঁৰ মুখেৰে এই ব্লাড আহে, এই হাৱা দি কেনে আৰু ভিতৰৰ ফালে সোমাই দিয়ে। গোটেইকেইজন চিকিৎসক আহিছে, এতিয়া চব আহিছে। বিপুলা ছাৰক ক'লোতে ছাৰ আপোনাৰ চোৱা পেচেণ্টটো আহিছে, এইজনী পেচেণ্ট ঠিক আছে মই আছোঁ ইয়াতে, এই বাইদেউহঁত আছে নহয় তেওঁলোকে ট্ৰিটমেণ্ট কৰিব এনে বুলি কৈছে। অক্সিজেন মানে আহোঁতেতো পেচেণ্টটো ধুনীয়াকৈ আহিছে, মাত কথা দিছে, আৰু অপিডিৰ পৰা খোজকাঢ়ি আহিছে। তেওঁ এতিয়া তাৰমানে ইয়াতে ট্ৰিটমেণ্ট তাৰমানে হোৱা নাই, আৰু লগালগ আহি পেচেণ্টটো যদি ট্ৰিটমেণ্টটো কৰিলে হয়, বা ইমান বাইদেউ দুজনী বাচ্চা আছে দুজন, আমি চাই লওঁ পেচেণ্টটো, তেওঁলোকে চালে হয় তেতিয়া হয়তো পেচেণ্টটো বাচি গ'ল হয়। নলবাৰীৰ পৰা হিৰক ডেকাৰ ৰিপৰ্ট, টাইম 8।